নমস্কাৰ ছাৰ বাইদেউসকল, ৰাজ্যিক কৰ্মচাৰীসকলে পাব এটি বিশেষ সুবিধা, যাৰ দ্বাৰা ৰাজ্যৰ সকলো চৰকাৰী কৰ্মচাৰী উপকৃত হ'ব। হয়, এয়া চাওক, এই পেপাৰখনত জনাইছে যে মুখ্যমন্ত্ৰীৰ লোকসেৱা আৰোগ্য যোজনাৰ সমস্যা সমাধানৰ দাবী, আয়ুক্ত সচিবলৈ সচিবালয় সেৱা সন্থাৰ স্মাৰকপত্ৰ। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে সন্মুখীন হোৱা মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা সম্পৰ্কীয় অসুবিধাসমূহ শীঘ্ৰে দূৰ কৰা, নগদবিহীন আঁচনিৰ অধীনত নতুন নতুন চিকিৎসালয় অন্তৰ্ভুক্তি কৰা আদি দাবীৰে অসম সচিবালয় সেৱা সন্থাই আজি অসম চৰকাৰৰ আয়ুক্ত সচিব সিদ্ধাৰ্থ সিংহক এখন স্মাৰকপত্ৰ প্ৰদান কৰে। স্মাৰকপত্ৰখনত মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ অধীনত নতুন দিল্লীৰ এইমছ, ইন্দ্ৰপ্ৰস্থ এপ'লো হস্পিটাল, ফৰ্টিছ হস্পিটাল, চেন্নাইৰ এপ'লো হস্পিটাল, CMG বেলোৰ, মুম্বাইৰ টাটা মেমৰিয়েল হস্পিটাল, হায়দৰাবাদত AIG হস্পিটাল, ছেকেন্দ্ৰাবাদৰ যশোদা হস্পিটাল, গুৱাহাটীৰ এপ'লো হস্পিটাল, হেল্থ চিটি হস্পিটাল, নেমকেয়াৰ হস্পিটাল, প্ৰতীক্ষা ৰেইনবো চিলড্ৰেন হস্পিটাল আদি অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনাইছে। একেদৰে সন্থাই মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাত কৰ্মচাৰীসকলে সন্মুখীন হোৱা সমস্যাসমূহ সমাধান কৰিবলৈও স্মাৰকপত্ৰ যোগে দাবী জনাইছে। গতিকে ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে সচিবালয় সেৱা সন্থাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এখন স্মাৰকপত্ৰ যোগে দাবী জনাই কৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে যি মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা প্ৰৱৰ্তন কৰিছে, কেছলেছ ব্যৱস্থা, এই কেছলেছ ব্যৱস্থাৰ জৰিয়তে দেশৰ প্ৰতিখন ব্যক্তিগত হস্পিটালত যাতে কৰ্মচাৰীসকলে নিজৰ চিকিৎসা কৰাব পাৰে তাৰ সুবিধা কৰি দিয়াৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াক দাবী জনাইছে। গতিকে এয়া নিশ্চয় ৰাজ্যিক কৰ্মচাৰীসকলৰ স্বাৰ্থত সচিবালয় সেৱা সন্থাই এটি সুখবৰ দিছে। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।